17 ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তী উদযাপন কৰা হ'ব। এইবাৰ গঢ় লৈ উঠা বিশেষ যোগৰ দ্বাৰা সকলো ৰাশিয়ে উপকৃত হ'ব, কিন্তু এইবাৰ 5 ৰাশিৰ লোকৰ বাবে অতি শুভ হ'ব। এতিয়া জানো আহক কোনবোৰ ক্ষেত্ৰত এই ৰাশিৰ লোকসকল সফলতা লাভ কৰিব। যদি এই বিশ্বব্ৰহ্মাণ্ড ভগৱান ব্ৰহ্মই সৃষ্টি কৰিছিলে, তেন্তে ইয়াক সজোৱাৰ কাম ভগৱান বিশ্বকৰ্মাও কৰিছিল। এই কাৰণেই ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ স্থপিত বা দেৱশিল্পী বুলি কোৱা হয়। প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা জয়ন্তী পালন কৰা হয়। 2024 চনত ইয়াক 17 ছেপ্টেম্বৰত উদযাপন কৰা হ'ব। আজিৰ দিনটোতে সূৰ্যদেৱে কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু আজিৰ দিনটোতে শুকৰ্ম আৰু ধৃতি যুগৰ সৈতে ধনস্থা আৰু শতবিষ নক্ষত্ৰৰ এক মহান সংযোগ ঘটিব। যদিও এই মহান কাকতলীয়া ঘটনা সকলো ৰাশিৰ বাবে উপকাৰী, কিন্তু 5 ৰাশিৰ ওপৰত অতি অনুকূল প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এতিয়া জানো আহক এই 5 ভাগ্যৱান ৰাশি কোন কোন হয়। প্ৰথম ভাগ্যৱান ৰাশিটো হৈছে বৃষ ৰাশি। এই সময়ত বৃষ ৰাশিৰ লোকৰ বাবে অতি শুভ হ'ব। মানসিকভাৱেও আপুনি অধিক শান্ত আৰু সুস্থিৰ অনুভৱ কৰিব। অৰ্থাৎ বৃষ ৰাশিৰ জাতকৰ এই সময়ৰ পৰা আপোনাৰ শুভ সময় আৰম্ভ হ'ব বুলি কৈছে আৰু আপুনি মানসিকভাৱে অধিক শান্ত আৰু সুস্থিৰ অনুভৱ কৰিব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব আৰু আয়ৰ নতুন উৎস মুকলি হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ অৰ্থনৈতিক যি পৰিস্থিতি আছে সেইবোৰ আগৰ তুলনাত এতিয়া অধিক শক্তিশালী হ'ব বুলি কৈছে আৰু আয়ৰ যি নতুন উৎস আছে সেইবোৰ মুকলি হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণো সম্ভৱ আছে। প্ৰেম জীৱনত মধুৰতা থাকিব আৰু বিবাহিত জীৱন সুখী হ'ব। আৰু কৈছে যে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ প্ৰেম জীৱনত আপোনাৰ মধুৰতা বাঢ়িব আৰু বিবাহিত জীৱনতো সুখী অনুভৱ কৰিব। এতিয়া দ্বিতীয় ভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকৰ সৃষ্টিশীলতা বৃদ্ধি পাব। আপুনি আপোনাৰ কামত অধিক সফলতা লাভ কৰিব আৰু স্বীকৃতি লাভ কৰিব। অৰ্থাৎ কৈছে যে মিথুন ৰাশিৰ জাতকসকলে নিজৰ মাজত সৃষ্টিশীলতা বৃদ্ধি পাব বুলি কৈছে আৰু আপুনি আপোনাৰ যি কামতে নধৰক কিয় আপুনি সফলতা পাব বুলি কৈছে আৰু আপুনি স্বীকৃতিও লাভ কৰিব। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব, ব্যৱসায়ত লাভ হ'ব আৰু কৈছে যে আগৰ তুলনাত আপোনাৰ আৰ্থিক অৱস্থাও ভাল হ'ব বুলি কৈছে আৰু অৰ্থনৈতিক যি পৰিস্থিতি আছে এইবিলাকতো শক্তিশালী হ'বই বুলি কৈছে আৰু ব্যৱসায়তো লাভ হ'ব বুলি কৈছে। আপোনাৰ টকাৰ উৎস বাঢ়িব, প্ৰেম জীৱনত উত্তেজনা থাকিব আৰু বিবাহিত জীৱনত মধুৰতা বাঢ়িব আৰু কৈছে যে আপোনাৰ আয়ৰ উৎসবোৰ বৃদ্ধি পাব বুলি কৈছে আৰু প্ৰেমৰ জীৱনত উত্তেজনা বাঢ়িব আৰু বিবাহিত জীৱন আপোনাৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। এতিয়া তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ বাবে এইটোৱেই হ'ব নিজকে উন্নত কৰাৰ সময়। আপুনি আপোনাৰ আগ্ৰহ বিকশিত কৰিব আৰু আপোনাৰ প্ৰতিভাক নিখুঁত কৰিব। অৰ্থাৎ কৈছে যে এই সময়ত আপুনি তুলা ৰাশিৰ জাতকে নিজকে নিজে উন্নত কৰাৰ সময় পাব বুলি কৈছে আৰু আপোনাৰ যি আগ্ৰহ আছে সেইবোৰ বিকশিত কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিভাক আপুনি চিনি পাব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব আৰু ব্যৱসায়ত লাভ হ'ব আৰু কৈছে যে আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব বুলি কৈছে আৰু ব্যৱসায়তো আপুনি লাভ কৰিব। ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব। প্ৰেমৰ জীৱনত উত্তেজনা থাকিব আৰু বিবাহিত জীৱন সুখী হ'ব আৰু কৈছে যে আপুনি ঋণ যদি কাৰোবাক দিছিলে তেন্তে এই ধন এই সময়ত আপুনি ঘূৰাই পাব বুলি কৈছে আৰু প্ৰেমৰ জীৱনত আপোনাৰ উত্তেজনা বাঢ়িব আৰু বিবাহিত জীৱন আপোনাৰ সুখী হ'ব বুলি কৈছে। এতিয়া চতুৰ্থ ভাগ্যৱান ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতকৰ বাবে এয়া ভ্ৰমণ আৰু জ্ঞান আহৰণৰ সময় হ'ব। নতুন নতুন ঠাই ভ্ৰমণ কৰি নতুন মানুহ লগ পাব। অৰ্থনৈতিক পৰিস্থিতিও শক্তিশালী হ'ব। অৰ্থাৎ কৈছে যে ধনু ৰাশিৰ জাতকৰ বাবে এই সময় ভ্ৰমণ আৰু জ্ঞান আহৰণ কৰাৰ সময় হ'ব বুলি কৈছে। আপুনি নতুন নতুন ঠাই ভ্ৰমণ কৰি নতুন নতুন মানুহক লগ পাব আৰু নতুন আপোনাৰ যিবোৰ তথ্য আছে সেইবোৰ আপুনি আহৰণ কৰিব পাৰিব আৰু আপোনাৰ যি আৰ্থিক পৰিস্থিতি আছে সেইবোৰ আগৰ তুলনাত অধিক শক্তিশালী হ'ব বুলি কৈছে। শিক্ষাত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত বহুত উচ্চতা লাভ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে কেৰিয়াৰতো তেওঁলোকে বহু উচ্চতালৈ যাব পাৰিব বুলি কৈছে। প্ৰেম জীৱনত উত্তেজনা থাকিব আৰু বিবাহিত জীৱন সুখী হ'ব আৰু কৈছে যে আপোনাৰ প্ৰেম জীৱনত উত্তেজনা বাঢ়িব বুলি কৈছে আৰু বিবাহিত জীৱন আপোনাৰ সুখ সমৃদ্ধিৰে ভৰা হ'ব। এতিয়া পঞ্চম ভাগ্যৱান ৰাশিটো হৈছে
মকৰ ৰাশি মকৰ ৰাশিৰ লোকৰ বাবে এয়া হ'ব কেৰিয়াৰৰ উন্নতিৰ সময়। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আৰু সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ কৈছে যে মকৰ ৰাশি জাতকৰ বাবে এই সময়টো কেৰিয়াৰ উন্নতি কৰাৰ সময় হ'ব বুলি কৈছে আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যাৰ ফলত আপুনি সফল হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু ধন সম্পত্তি বৃদ্ধি পাব। আৰু কৈছে যে আপোনাৰ এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব বুলি কৈছে আৰু আপোনাৰ ধন সম্পত্তিও বৃদ্ধি পাব বুলি কৈছে। প্ৰেম জীৱনত উত্তেজনা থাকিব আৰু বিবাহিত জীৱন সুখী হ'ব। আৰু কৈছে যে আপোনাৰ প্ৰেম জীৱনত উত্তেজনা বৃদ্ধি পাব বুলি কৈছে আৰু বিবাহিত জীৱন আপোনাৰ মধুৰতাপূৰ্ণ আৰু সুখী হ'ব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ নোহোৱা হোৱাৰ লগে লগে মনটো সুখী হ'ব। আৰু কৈছে যে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ অসুবিধা আছিলে সেইবোৰ নোহোৱা হোৱাৰ ফলত আপোনাৰ মন সুখী হ'ব বুলি কৈছে। ধন্যবাদ। আজিৰ ভিডিঅ'টো আমাৰ ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।